কলকাতাৰ মহিলা চিকিৎসক ডক্টৰ মৌমিতা দেৱনাথক ধৰ্ষণ কৰি হত্যা কৰাৰ প্ৰতিবাদত পুনৰ আজি ৰাজপথলৈ আহিল বিদ্যালয়ৰ ছাত্ৰী। তেজপুৰৰ চৰকাৰী বহুমুখী কন্যা বিদ্যালয়ৰ কেইবা শতাধিক ছাত্ৰীয়ে এই ঘটনাৰ প্ৰতিবাদ জনাই মুখত ক'লা কাপোৰ বান্ধি এক মৌন সমদল উলিয়াই তেজপুৰ চহৰৰ মাজমজিয়াৰে তেজপুৰ কোৰ্ট চাৰিআলিত পথৰ ওপৰত বহি মৌন প্ৰতিবাদ সাব্যস্ত কৰিলে ছাত্ৰীসকলে। চিকিৎসকগৰাকী হত্যাকাৰীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনোৱাৰ লগতে মহিলা যুৱতীসকলৰ লগত যাতে আৰু এই জঘন্য ঘটনা সংঘটিত নহয় তাৰ বাবে আহ্বান জনায়। হাতে হাতে বিভিন্ন দাবীৰ প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰীসকলে। আজি আমি সঁচাকৈ লজ্জাজনক ঘটনাৰ এক পৰিপ্ৰেক্ষিতত আমি আগবাঢ়ি আহিছোঁ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ৰ ছাত্ৰীসকল। আমাৰ ক'বলৈ ভাষা নাই। 9 আগষ্ট তাৰিখে যি এক লজ্জাজনক ঘটনা কলিকতাত সংঘটিত হ'ল, তেনেদৰে যি এগৰাকী ডাক্তৰ মৌমিতা দেৱনাথৰ যি মৃত্যু হ'ল, সেই হত্যাকাণ্ডক লৈ আমি সকলো শোকস্তম্ভিত। আৰু সেইবাবেই যাতে প্ৰতিগৰাকী নাৰী যাতে ৰাজপথলৈ ওলাই আহিব পাৰে, তেওঁলোকৰ যি 69 বছৰীয়া স্বাধীনতাক লৈ আজি আমি সকলোৱে ধিক্কাৰ দিছোঁ। কাৰণ এই 69 বছৰীয়া স্বাধীনতাৰ পৰিপ্ৰেক্ষিততো এগৰাকী ছাত্ৰী বা এগৰাকী নাৰী কিন্তু সুৰক্ষিত বৰ্তমানেও হোৱা নাই। সেইবাবে আমি আটাইবোৰ ছাত্ৰীয়ে অৰ্থাৎ আমি তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ৰ প্ৰতিগৰাকী ছাত্ৰী আজি মৌনতা অৱলম্বন কৰি ওলাই আহিছোঁ। কাৰণ আমাৰ হাতত ক'বলৈ কোনো কথা নাই, কোনো ভাষা নাই। সেইবাবে আমি আজি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছোঁ। ধন্যবাদ।